তো টোপনিৰ পৰা উঠোঁ, উঠিয়ে ৰাতিপুৱা সকলোকে গুড মৰ্ণিং। আমি আজি যাম আপোনাৰ ধলপুৰ মন্দিৰ আৰু মৰাৰিকলি মন্দিৰ। এতিয়া চাইছে নহয় কিমান সময় হৈছে, এতিয়া হৈছে আপোনাৰ 8:07। আমি ওলাইছোঁ এঠাইত যাবৰ কাৰণে। মঙলদৈত আছোঁ যিহেতু, ইয়াতে বিভিন্ন ধৰণৰ 2-3টামান মন্দিৰ আছে। তো ধলপুৰ বুলি এঠাই জেগা আছে আৰু নাৰিকলি মন্দিৰ। ধলপুৰত আপোনাৰ শিৱ মন্দিৰ এটা আছে বুলি শুনিছোঁ আৰু নাৰিকলি মন্দিৰটো আপোনালোক সকলোৱে জানে। তো ভাবিছোঁ যে এপাক ফুৰি আহোঁ গৈ কেনে আৰু চাই আহোঁ কেনেকুৱা কি আছে। আপোনালোকক এবাৰ ৰুমটো দেখাইছোঁ। ৰুমটো মোৰ মঙলদৈত থকা ৰুমটো এনেকুৱা ধৰণৰ। ৰুমটো আপোনাৰ এখন দৰ্জা, এইটো টিভি, এইখন চফা আছে। চফাখন বহুত লেতেৰা হৈ আছে, বহুত কিবাকিবি কাপোৰ কানি। এইখন বিচনাত কাপোৰ চব আলি জালি হৈ আছে, কাৰণ গমেই পাই নহয় ল'ৰা মানুহৰ। এইখন বাথৰুম ৱাছৰুম। ইপিনে আছে খিৰিকী, ইপিনেৰে আপুনি যদি চাব বিচাৰে ইপিনে বাহিৰৰ পিছফালখন হয়। তো আৰু ইপিনেদি যাব পাৰি আপোনাৰ। ইপিনে আপোনাৰ চালে এইখিনি হৈছে আপোনাৰ সন্মুখভাগ, খুলি কেনে চাব পাৰি। এইপিনে মন্দিৰ, এইটো আমাৰ সিদ্ধাৰ্থ পেলেচ। এইপিনে গ'লে মোৰ ষ্ট'ৰখন, ডিউটি ঠাই। তো এইবিলাক হৈছে মঙলদৈৰ পৰিৱেশ। এইখন দিলে লগাই, দৰ্জাখন দিওঁ মাৰি, কাৰণ মই যাম ওলাই গ'লে দৰ্জা চব মাৰা থাকিলে ভাল। তো এইখিনি মাৰি এতিয়া আমি যাম ওলাই। ঠিক আছে, বলক। চ' গাইজ, এইপিনেদি গ'লে এইটো চাইডেদি আপোনাৰ আছে ধলপুৰ যোৱা ৰাস্তা, কিন্তু একদম মাথৰি। এই ৰাস্তা ইমান ঠিক নহয় এইটো, কিন্তু চিনেৰী চাওক। এয়া চিনেৰী আপোনাৰ বহুত ধুনীয়া চিনেৰী আছে। চাগে মই থাকিলে চিনেৰীটো নেদেখিব, মোৰ চিনেৰীটো দেখিলে মোক নেদেখিব। প্ৰভু মহাদেৱৰ জেগা, কিন্তু ৰাস্তাটো যে কি খাতাৰনাক ৰাস্তা আছিল ৰে। আহিছোঁ আৰু মাজে ফাইনেলি আমি আহি পালোঁ ধলপুৰ শিৱ মন্দিৰ। মঙলদৈৰ পৰা আমি মোটামুটি 16 পৰা 20 কিলোমিটাৰ আহিলোঁ। আহি কিনে ধলপুৰ শিৱ মন্দিৰ এইপিনেৰে ওপৰলৈকে যাব লাগিব, তেতিয়া আমি মেইন মন্দিৰটো পাম। মোক খুলি ৰাখিলোঁ কিয়? ইয়া আছে। দুই এটা ফটো মাৰিব লাগিব। খাবৰ কাৰণেও কোনোবা কিবা খাব বিচাৰিলে খাব পাৰে মানে। খোৱাৰ ব্যৱস্থাটো এতিয়ালৈকে হোৱা নাই, অলপ চাগে সময় লাগিব, কাম কৰি আছে তেওঁলোকে বহুতখিনি। এইটোৱে মেইন মন্দিৰ হয়। আমি ইয়াতে চাকি দিব লাগিব। এইখিনি জেগাৰ ভিতৰতে সকলোৱে চাকি দিয়ে। আৰু এইটো আপোনাৰ হোম যজ্ঞ কৰা, যেতিয়া পূজা হয় তাত হোম যজ্ঞ কৰা হয়। বাকী এইটো মেইন মন্দিৰটো। চাকি তাকি দিলোঁ মণ্ডপটো। চাৰে 5টা সময় হ'লেই। সেৱাটো কাঢ়িলোঁ, সেৱা কাঢ়ি মেইন মন্দিৰত সোমালোঁ। সোমাই সেৱা চেৱা কাঢ়ি এয়া দেখিছে পূৰা
অলপ খোজটো পৰিলে চেকিয়ে ইয়াক যদি মই চিনাৰীখিনি বহুত ধুনীয়া আছে। তো গাইজ ফাইনেলি আমাৰ থলপুৰ শিৱ মন্দিৰ দৰ্শন হৈ গ'ল। এতিয়া আমি ডিউটিলৈ বুলি গৈ আছোঁ। দেৰি হৈছে কাৰণে আজি আমি আৰু নাৰিকলী মন্দিৰ চোৱা নহ'ল। শেষৰ পিনে মই ক্লিপ এটা দি দিম বাৰু, অকণমান মানে চাই ল'ব পাৰিব। তো এইখিনি ফটো আছিলে 2-এখন। তো গাইজ আপোনালোকে চাব পাৰে, এইটোৱে নাৰিকলী মন্দিৰ, মংগলদৈ ৰাস্তাতে পৰে। তো মোৰ দৰ্শন কৰা নহ'ল। তো গাইজ ফাইনেলি আমি ঘৰ আহি পালোঁ। তো সকলোৱে ভিডিঅ'টো চাই ভাল পালে চাগে। তো যদি ভাল পাইছে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। ধন্যবাদ।